বিহু পদূলি কিন্তু বহুতৰে বাবে বিহুৰ দিনকেইটাত বৃদ্ধি হয় কামৰ বোজা আৰক্ষী সাংবাদিকৰ লগতে চিকিৎসা কৰ্মীসকলৰ ওপৰতো থাকে গধুৰ দায়িত্ব ৰাজ্যজুৰি বিহুৰ উলহ-মালহ পৰিৱেশৰ মাজত উত্তৰ গুৱাহাটীৰ GNRC মাল্টি স্পেচিয়েলিটি হাস্পতালত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে উদযাপন কৰিলে বিহু জনপ্ৰিয় কণ্ঠশিল্পী ঋষা ভৰদ্বাজ দাস আৰু মনীষা শৰ্মাই গালে গীত পঞ্চায়ত নিৰ্বাচনৰ বাবে ঘৰলৈ যাব পৰা নাই বহু কৰ্মচাৰী গতিকে জিলা আয়ুক্তৰ কাৰ্যালয়তে চলিল বিহুৰ নাচ গান হোজাই জিলা আয়ুক্ত কাৰ্যালয়ত এনেদৰেই বিহু মাৰিলে একাংশই যেনেকে মানে ইলেকশ্যন হয় বা যিকোনো তেনেকুৱা হেৰিৰ অনুষ্ঠান হয় তেনেকুৱা সন্মুখত মানে সকলোৱে ঘৰৰ পৰা আঁতৰি থাকিব লাগে আৰু সেই যি আমি কৰ্মৰ কাৰণে যি আমি থাকিব লগা হয় সেইখিনিৰ মাজতে আমাৰ গোটেই পৰিয়াল হিচাপে এটা বিহু এটা অনুষ্ঠান কম সময়ৰ কাৰণে হোজাই জিলাৰ যি মানে বিষয়াসকল আছে তেখেতক সকলোকে একত্ৰিত কৰি এটা অনুষ্ঠান অলপ সময়ৰ কাৰণে মৰিয়নিৰ ৰাজপথত বিহু নাচি গীত গাই মতলীয়া হ'ল বিধায়ক ৰূপজ্যোতি কৰ্মী MLA ৰূপজ্যোতি কৰ্মীক সংগ দিলে একাংশ বিজেপি নেতা কৰ্মীয়ে কুঞ্জলতা কপল ফুলি আছে ফুলি আছে নাচনী বন্তিক ঢুলিয়াই মাতি আছে মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব ডিব্ৰুগড়ৰ বজাৰত দুষ্প্ৰাপ্য আমৰলি টোপৰ দাম হৈছেগৈ প্ৰতি কিলোগ্ৰামত ২,০০০ টকা নাচনীয়ে খোপাত গজিবলৈ অনা কপৌবাহৰ দাম এতিয়া ৫০০ টকাকৈ বিহু বুলি ৰবকে নোৱাৰি বজাৰ পালেগৈ মন্ত্ৰী প্ৰশান্ত ফুকন বজাৰৰ ভিৰৰ মাজত মন্ত্ৰী প্ৰশান্ত ফুকনে গালে এফাকি বিহু নাম তাকে লৈ বিহু লৈ যাওঁৱে আকৌ ৰঙা দৈ তোমাক নাপাওঁ ঘৰতৈ তোমাক নাপাওঁ ঘৰতৈ কাইলৈকে বিচাৰি ল'ম অসমবাসীক দেশবাসীক আৰু ডিব্ৰুগড়বাসী ৰাইজক মই ৰঙালী বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এইটো আমাৰ পৰম্পৰা আমাৰ চৌকিডিঙি যিখন বজাৰ সেইখন বজাৰত মই প্ৰত্যেকবাৰে বজাৰ কৰোঁ আজিও মই পৰম্পৰাগতভাৱে দীঘলতি মাখিলতি আজি থেকেৰা লৈছোঁ তাৰপৰা আপোনাৰ এইটো নগা টেঙা লৈছোঁ ভোট জলকীয়া লৈছোঁ এতিয়া যিবিলাক উপাদান আমাৰ আছে মই সদায় বজাৰ কৰা এটা মোৰ পৰম্পৰা আছে আৰু মই বজাৰ কৰি এনেও ভালো পাওঁ আজি সেইখিনি বজাৰ কৰিছোঁ আৰু এই বজাৰ সমগ্ৰ আমাৰ থলুৱা ব্যৱসায়ী ইয়াত আছে শদিয়াৰ পৰা আহিছে ৰাইজে গোটেই সকলোৰ লগত এটা সম্পৰ্ক ৰাখি সকলোৰ পৰা কিবা সৰু সৰু বস্তু দুটা এপদ টিয়কৰ সাপ্তাহিক বজাৰতো উভৈনদী হৈ পৰিছে বিহুত প্ৰয়োজনীয় সামগ্ৰীসমূহৰ দাম বিহুৰ বতৰত অলপ বেছি হৈছে যদিও গ্ৰাহকে ক্ৰয় কৰিছে বিভিন্ন সামগ্ৰী শস্য মৎস্যৰে ভৰা এখন বজাৰত আজি বিশেষকৈ বিহু বজাৰ বুলি অন্য সামগ্ৰীৰ লগতে সমূহ শাক পাচলি আৰু গৰু বিহুৰ বাবে যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী খুব কম মূল্যতে আমি ইয়াত ৰাইজে যোগান ধৰিছে আমি নথৈ আনন্দিত আৰু অদূৰ ভৱিষ্যতলৈ যাতে এনে বিহু পালন কৰি আমি একে মূল্যতে পাওঁ তাকে কামনা কৰি খেতিয়কবাসীলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ কলিয়াবৰত পৰম্পৰা ৰক্ষা কৰিবলৈ তৰা পঘা প্ৰস্তুত কৰাত ব্যস্ত এজন লোক গৰু বিহুত তৰাৰ পঘাৰে গৰুকেইটা বান্ধি শ্ৰীবৃদ্ধি কামনা কৰে সকলোৱে তাৰ বাবে এনে ব্যস্ততা কলিয়াবৰত বহাগৰ বিহু আহিল নহয় এই বহাগৰ বিহুৰ পঘা বনাই আছো তৰা পঘা তৰা পিঠা তৰা দি পেলাই বনাই আছো আৰু তৰাটো দিবই লাগিব এইটো পৰম্পৰা আমাৰ অতি পৰম্পৰা আৰু ৮০ চনৰ পৰা মই এইটো এনেকৈ বনাইয়ে দিওঁ গৰু নোৱাই আছো টিয়কৰ আশীৰ্ধ ৰুদ্ৰ বৰগোহাঁইও এতিয়া যথেষ্ট ব্যস্ত কিয়নো ৰাতি পুৱালেই লাগিব তৰাৰ পঘা লগতে উত্তৰ প্ৰজন্মকো শিকাই যাবলৈ আছে বহু কথা এইটো পৰম্পৰা আমাৰ এই তৰা পঘা গৰুক পিন্ধাবই লাগে পিন্ধাই আছে কাৰণে বুঢ়াসকলে আমি এতিয়ালৈকে এৰিব পৰা নাই কিন্তু যেনে তেনে হ'লেও এয়া ঘৰৰ কাৰণে হ'লেও বনাবই লাগিব কিন্তু বজাৰতো বিকা হৈছে 15 বছৰমান মই বিকিলোঁ ব্যুৰো ৰিপৰ্ট DY365